আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আঁৰৰ কাৰণ ফাদিল হৈছে। সিমুলেশ্যন টেষ্টৰ পিছত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। কেনেকৈ সংঘটিত হৈছিল আহমেদাবাদৰ শিহৰণকাৰী পথ দুৰ্ঘটনা? আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে দেশবাসী। 12 জুনৰ বিমান দুৰ্ঘটনাত কৰুণ মৃত্যুক আঁকোৱালি লৈছিলে 270 গৰাকী লোক। এতিয়া বিমান দুৰ্ঘটনাৰ তদন্তত নতুনকৈ প্ৰকাশ পাইছে। এই প্ৰকাশৰ ভিত্তি হৈছে বিমান সংস্থাসমূহে চলোৱা গুৰুত্বপূৰ্ণ পৰীক্ষা। এই পৰীক্ষাৰ অন্তত বিমান দুৰ্ঘটনাৰ কাৰণ দুয়োটা ইঞ্জিনৰ বিকল হোৱা বুলি অনুমান কৰা হৈছে। এক প্ৰতিবেদন অনুসৰি এয়াৰ ইণ্ডিয়াৰ পাইলটে সেই বিমানখনৰ উৰণৰ অৱস্থাৰ প্ৰতিলিপি সিমুলেশ্যন টেষ্টৰ চেষ্টা কৰিছিল। এই পৰীক্ষাত তেওঁলোকে লেণ্ডিং গিয়াৰ তললৈ নমাই উইং ফ্লেপ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল, অৰ্থাৎ ঘটনাৰ ৰিক্ৰিয়েশ্যন কৰিবলৈ চেষ্টা কৰা হৈছিল। কিন্তু সিমুলেশ্যনত দেখা গ'ল যে কেৱল এই ছেটিংছবোৰেই দুৰ্ঘটনাৰ কাৰণ নহয়। ইয়াৰ ফলত এতিয়া তদন্তৰ কেন্দ্ৰবিন্দু কাৰিকৰী বিজুতিৰ দিশে গতি কৰিছে। তদন্তৰ সময়ত ধ্বংসাৱশেষৰ পৰা প্ৰকাশ পোৱা তথ্য অনুসৰি টেক অফৰ সময়ত উইং ফ্লেপ আৰু শ্লেডবোৰ সঠিকভাৱে কাম কৰিছিল। কিন্তু টেক অফৰ কেইমুহূৰ্তৰ পিছত পাইলটসকলে এক সংকেত পঠাইছিল। তদন্তৰ সৈতে জড়িত দুজন লোকে কৈছে, নিৰ্মিত ছিগনেল আৰু বিমানখনে মাটিত খুন্দা মৰাৰ মাজত মাত্ৰ 15 ছেকেণ্ডৰ পাৰ্থক্য আছিল। বৰ্তমান বিমান দুৰ্ঘটনা ব্যুৰো অৱ এক্সিডেণ্ট ইনভেষ্টিগেশ্যনে তদন্ত কৰি আছে। এই সপ্তাহৰ শেষৰ ফালে বা অহা সপ্তাহৰ আৰম্ভণিতে AIIB-য়ে প্ৰথমটো আনুষ্ঠানিক প্ৰতিবেদন প্ৰকাশ কৰিব পাৰে। এয়াৰ ইণ্ডিয়াৰ শোকাবহ দুৰ্ঘটনাৰ পিছতে প্ৰথম বৰ্ডৰ বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত অধ্যক্ষ এন চন্দ্ৰশেখৰণে এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰিছে। খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। 8 ছেপ্টেম্বৰত দৰং চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভূমি প্ৰদৰ্শন কৰি 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিব দিয়ে হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে মংগলদৈত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চহৰখনত নিৰ্মাণ হ'বলগীয়া দৰং চিকিৎসা মহাবিদ্যালয়ৰ প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে দৰং প্ৰশাসনে 146 বিঘা ভূমি দৰং চিকিৎসা মহাবিদ্যালয়ৰ বাবে আবণ্টন দিছে। উল্লেখযোগ্য যে ভূমি পৰিদৰ্শন কৰি 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিব দিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ওদালগুৰিত দলীয় সভাত অংশগ্ৰহণ কৰি গুৱাহাটীলৈ উভতাৰ পথত দৰং চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সেই সময়ছোৱাত মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকা আৰু লগতে বিধায়ক বসন্ত দাস, জিলা আয়ুক্ত প্ৰৰাগ কুমাৰ কাকতিয়ে।